নমস্কাৰ বিজনেছ লাইন এডমিন চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, মাজতে স্কিপ নকৰিব। যদি শহাপহু ঘৰত আছে বা পালন কৰিছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। বহুতে ফোন কৰি আছে, কমেণ্ট কৰি আছে যে শহাপহুৰ পোৱালিবিলাকে যেতিয়া নেকি দানা খায় বা ঘাঁহ বন এইবিলাক খোৱা আৰম্ভ কৰে তেতিয়া পোৱালিবিলাক মৰি থাকে। তো মোৰো ইয়াত দেখা পাই আছে পোৱালিবিলাকে দানা খাই আছে, ঘাঁহ বন খাই আছে। এইবিলাক চাওক, পোৱালিবিলাকে সৰু সৰু পোৱালিবিলাকে ইফালে চাওক মাকৰ গাখীৰ খাই আছে, ইফালে দানা খাই আছে। মানে এনেকুৱা অৱস্থাত কি হয়, পোৱালিবিলাক মৰি থাকে। তো ইয়াত মানে এটা অলপ গুৰুত্ব দিব লাগে যে যেতিয়া নেকি পোৱালিবিলাকে দানা পানী খোৱা ষ্টাৰ্ট কৰিব, আৰম্ভ কৰিব, তো আপোনালোকে ভেটেৰিনেৰীৰ পৰাও মেডিচিন আনিব পাৰে, কিন্তু একেবাৰে কম পাৱাৰী মেডিচিনবিলাক আনিব লাগিব। নহ'লে যিবিলাক নেকি সৰু ল'ৰা ছোৱালীৰ ঔষধবিলাক পোৱা যায় ফাৰ্মাচীৰ পৰা, সেইবিলাক আনিব। যিবিলাক ড্ৰপ আহে এই ড্ৰপবিলাক বেছি ভাল। যেতিয়া নেকি এনেকুৱা দানা খাব, ঘাঁহ বন খাব, তেতিয়া ইহঁতক এসপ্তাহমান ডেইলি লিভাৰৰ ঔষধ দিব লাগে। ৰাতিপুৱা এক টাইম লিভাৰৰ ঔষধ আৰু দুপৰীয়া সময় ইহঁতক মানে হজমৰ ঔষধ দিব লাগে। সৰু ড্ৰপবিলাক আনিব, যিবিলাক ড্ৰপৰ মানে মেডিচিনবিলাক পোৱা যায় সৰু সৰু, সেইবিলাক আনি ইহঁতক এটুপ এটুপকৈ খুৱাই দিব। এনেকৈ এসপ্তাহমান খোৱাৰ পিছত চাওক ইয়াৰ চেহেৰাবিলাক ইমান ধুনীয়া হৈ যায়, মানে হজম হয়, কোনো ধৰণৰ প্ৰব্লেম নহয়, লিভাৰৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। তেতিয়া পোৱালিবিলাক সোনকালে ডাঙৰ হৈ যায় আৰু গ্ৰ'থ বহুত ধুনীয়া থাকে, বহুত ভাল থাকে, পোৱালিবিলাকৰ মৰ্টেলিটি নহয়। আৰু আমাৰ যিবিলাক শহাপহু কমপ্লিট শহাপহুৱে 4টা 5টা, নতুন পোৱালি দিলে 4টা দিয়ে, পুৰণা হ'লে 5টা 6টা, কিছুমানে 7টালৈকেও পোৱালি দিয়ে। দেখা পাইছে কিমান ধুনীয়া চেহেৰা শহাপহুৰ পোৱালিবিলাক। তো আপোনালোকে এই মেডিচিনখিনি ব্যৱহাৰ কৰিব যেতিয়া নেকি সৰু থাকে, তেতিয়া দানা খোৱা আৰম্ভ কৰিলে। আৰু আমাৰ লগত নানা ধৰণৰ পাৰ চৰাই পাব, ফেঞ্চি পাৰ চৰাই, এইবিলাক চব বিক্ৰীৰ কাৰণে ৰেডি হৈ আছে। যদি আপোনালোকে এই ফেঞ্চি পাৰ চৰাই লাগে আপোনালোকক, তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। যদি অলপ বেছিকৈ লয় তেতিয়াহ'লে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। ইয়াত চাওক কিমান ধুনীয়া পোৱালি জাগিছে। এইবিলাক হৈছে ফেণ্টেল পিজন বুলি কয়, ফেণ্টেল পাৰ চৰাই। এইবিলাক ইণ্ডিয়ান ফেণ্টেল হয়, আমেৰিকান ফেণ্টেল আছে, বহু ধৰণৰ পাৰ চৰাই আছে আমাৰ লগত। টোটাল 25টা প্ৰজাতিৰ পাৰ চৰাই আছে আৰু বহু ধৰণৰ চৰাই চিৰিকটি আছে আমাৰ লগত। তো ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমাৰ লগত কি কি আছে সম্পূৰ্ণ চাবলৈ পাৰিব। আৰু এইবিলাক দেখা পাইছে চিল্কি, আমেৰিকান চিল্কি চৰাই। যদি এইবিলাকো লাগে যোগাযোগ কৰিব। ধন্যবাদ।